সর্বপ্রথমে প্রভুক ধন্যবাদ দিওঁ সুন্দর সময় পোৱাৰ কাৰণে আৰু যিমান বৰকত খাইছে প্ৰভুৱে আশীৰ্বাদ কৰক Okay, come hallelujah. Praise the Lord. আৰু next week এনেকুৱা আছে like Thursday youth program আছে অহা সপ্তাহৰ next আকৌ we got youth আছে তাতেও like চাৰিটা মণ্ডলী লগ লাগি পেলাই youth program কৰিছে youth revival program কৰিছে তাতো পাৰ্টিসিপেট কৰিবৰ কাৰণে অনুৰোধ কৰিছে আমাৰ youth বিলাকে যেটো গৰম বন্ধ হয় তো তেওঁলোকে যাবলৈ পাৰিব এনেকৈ ওয়েডনেসডে গৈ পেলাই থাকিব আৰু থাৰ্সডেৰ পৰা এদিনৰ প্ৰগ্ৰাম হ'ব এনেকুৱা তো যিবিলাকে যাব অলপমান কন্টেক্ট কৰিবৰ কাৰণে অনুৰোধ কৰিলোঁ Okay, come hallelujah. Praise the Lord. আজি ঈশ্বৰৰ বাইকত আমি চাম আশীৰ্বাদৰ বিষয়ে চাম আমি কেনেকৈ আশীৰ্বাদ পাবলৈ পাৰোঁ আৰু আশীৰ্বাদ মানে কি এটা আমি বুজিবলৈ লাগে আশীৰ্বাদ বুলি ক'লে খালি টকা ধন ৰূপ সম্পত্তি এটুই আশীৰ্বাদ মানুহবিলাকে ভাবে ওকে কিন্তু ঈশ্বৰৰ দৃষ্টিত আশীৰ্বাদটো কি হয় সেইটো আমি জানিবলৈ লাগে ওকে আৰু সেই প্ৰভুৰ আশীৰ্বাদে আমাক ধনী বনাবলৈ পাৰে বুলি কৈছে যেতিয়া আপুনি জানিব ওকে তা আমি প্ৰভুৰ বাইকক আমি চাম এবাৰ প্ৰভাৱছ হিটো বদেখ 10 অধ্যায় 22 পদ মোৰ পাছত সকলোৱে পঢ়িব দেই যেহোৱাৰ আশীৰ্বাদে ধনবান কৰে আৰু তেওঁ তাৰ হৈতে কোনো দুখ যোগ নকৰে আকৌ এবাৰ কৰিম যেহোৱাৰ আশীৰ্বাদে ধনবান কৰে আৰু তেওঁ তাৰ হৈতে কোনো দুখ যোগ নকৰে প্ৰাৰ্থনা কৰিম প্ৰভু তোমাক ধন্যবাদ দিছো সুন্দৰ সময় পোৱাৰ কাৰণে প্ৰভু তোমাৰ বাইক বুজিবৰ কাৰণে পবিত্ৰ আত্মা সহায় আমাক কৰা প্ৰভু আত্মাৰে যাতে আমি বুজিবলৈ পাৰো আৰু প্ৰভু আমাৰ হৃদয়ৰ দুৱাৰত আমি ৰাখিবলৈ পাৰো তোমাৰ বাইক যাতে সদায় প্ৰভু আহোঁতে যাওঁতে আমি মনত ৰাখিবলৈ পাৰো প্ৰভু কওঁতে শুনোতে উভয় থাকি আশীৰ্বাদ কৰিবা যীশুৰ নামত প্ৰাৰ্থনা কৰিছো আমেন এবাৰ হাততে সকলোৱে কম হালেলুয়া আগেবাৰ হালেলুয়া তো ইয়াতে কৈছে যে যেহোৱাৰ আশীৰ্বাদহে মানুহক ধনৱন্ত কৰিবলৈ পাৰে ধনী বনাবলৈ পাৰে আৰু যেতিয়াই আপোনাক প্ৰভুৱে আশীৰ্বাদ কৰিব তাতে কেতিয়াও দুখ যোগ নকৰে ওকে শয়তানেও আশীৰ্বাদ দিবলৈ পাৰে আৰু ঈশ্বৰেও আশীৰ্বাদ দিয়ে ওকে শয়তানৰ আশীৰ্বাদে আপোনাক ধনী বনাবলৈ পাৰে কিন্তু তাৰ লগত সদায় কি থাকিব দুখ থাকিব তাৰ লগত ওকে মোৰ ওয়াইফৰ গাঁৱৰ মই আগতেও মোক কৈছে এজন ধনী ব্যক্তি ওকে শয়তানে বহুত আশীৰ্বাদ কৰিছে শয়তানে আশীৰ্বাদ কৰিছে আৰু 4টা মাইকীও বিয়া পাতিছে ওকে প্ৰভুৰ আশীৰ্বাদ পাইছে বুলি 4টা তিৰোতাও বিয়া পাতিছে আৰু বিয়াৰ পাতৰ পাছত লাষ্টত একদম মানে বহুত কষ্ট খালে ধন সম্পত্তি সকলোবোৰ বৰবাদ হলে আৰু লাষ্টৰ কাপোৰ পিন্ধিব নোৱাৰে কাপোৰ পিন্ধিলে বোলে বেয়া আত্মাবিলাকে লগত যায় বোলে আৰু মেডিকেলৰ এই আহিছে এই যে সৰু সৰু বিলাক আহিছে ওকে এই জিন্না কি কয় এইবিলাক আহিছে মোক ধৰি আছে মোৰ কাপোৰ খুলি দে মই কাপোৰ নখলো ইমান অশান্তিত লাষ্টত মৰি গ'ল কিন্তু ঈশ্বৰৰ আশীৰ্বাদ কেতিয়াও আপোনাৰ লগত দুখ যোগ নকৰে ঈশ্বৰৰ আশীৰ্বাদ কেতিয়াও সমস্যা থাকিবলৈ নোৱাৰে ঈশ্বৰৰ আশীৰ্বাদ কেতিয়াও লাইক প্ৰব্লেম থাকিবলৈ নোৱাৰে ঈশ্বৰৰ আশীৰ্বাদে আপোনাক ধনী বনায় আৰু যেতিয়া আপুনি ধনী হ'ব প্ৰভুৰ আশীৰ্বাদত কেতিয়াও তাতে দুখ প্লাছ যোগ কেতিয়াও নকৰে Praise the Lord. Hallelujah. আৰু আপুনি জানিবলৈ লাগে আশীৰ্বাদটো কি হয় ওকে আশীৰ্বাদটো টকা পইচা সম্পত্তি এটোই যে আশীৰ্বাদ এটো নহয় হয়তো আশীৰ্বাদ হয় ওয়ান অফ দি আশীৰ্বাদ কিন্তু ৰিয়েল আশীৰ্বাদটো প্ৰভুৰ আশীৰ্বাদটো আপুনি জানিব লাগে নম্বৰ 1 আশীৰ্বাদটো প্ৰভুৰ ফেভাৰ সকলে ক'ব ফেভাৰ মানে কি ক'ব এইটো প্ৰভুৰ মৰম বুলি ক'বলৈ লাগিব ওকে 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 ফেভাৰ সকলে ক'ব ফেভাৰ সকলে ক'ব উইজডম জ্ঞান ওকে প্ৰভুৰ ফেভাৰ প্ৰভুৰ জ্ঞান
আৰু প্ৰভুৰ প্ৰটেকশ্যন কি ক'ব প্ৰটেকশ্যনটো সুৰক্ষা প্ৰভুৰ সুৰক্ষা প্ৰটেকশ্যন আৰু এবান্ডেন্স প্ৰভুৰ এবান্ডেন্স আৰু এবিলিটি প্ৰভুৰ শক্তি আৰু গ্ৰেছ জয় ফ্ৰীডম শান্তি এইটোৱে প্ৰভুৰ আশীৰ্বাদ হয় অ'কে প্ৰভুৰ আশীৰ্বাদটো বুজক প্ৰভুৰ ফেভাৰ প্ৰভুৰ উইজডম প্ৰভুৰ জ্ঞান প্ৰভুৰ প্ৰটেকশ্যন আছে ইয়াতে প্ৰভুৰ আনন্দ আছে প্ৰভুৰ গ্ৰেছ অনুগ্ৰহ আছে তেওঁৰ তাত প্ৰভুৰ ফ্ৰীডম আৰু প্ৰভুৰ শান্তি এইটোৱে প্ৰভুৰ আশীৰ্বাদ বহুত মানুহবিলাকৰ ধন সম্পত্তি আছে কিন্তু তেওঁলোকৰ তাত আনন্দ নাই শান্তি নাই প্ৰভুৰ প্ৰটেকশ্যন নাই অ'কে প্ৰভুৰ গ্ৰেছ তেওঁলোকৰ তাত নাই অ'কে প্ৰভুৰ ফেভাৰ তেওঁলোকৰ তাত নাই আপুনি আজি জানক অ'কে ৰিয়েল প্ৰভুৰ যিটো ব্লেছিং হয় এইটো প্ৰভুই দিয়া ফেভাৰ আপুনি য'তেই যাওক প্ৰভুৰ ফেভাৰ পাব অ'কে চাকৰি কৰক বিজনেছ কৰক প্ৰভুৰ ফেভাৰ যেতিয়া আপোনাৰ লগত থাকিব এইটো আশীৰ্বাদ হয় অ'কে বহুত মানুহৰ তাৰে প্ৰভুৰ ফেভাৰ নাই যিমানে বিজনেছ কৰক নহয় প্ৰভুৰ যদি ফেভাৰ নাই আপোনাৰ তাত অনুগ্ৰহ গ্ৰেছ যদি নাই আপুনি অ'কে গাড়ী নতুন কিনক গাড়ী কিনি পেলাই চলালেও আপোনাৰ তাত একো লাইক শান্তি নাথাকিব আনন্দ নাথাকিব কাৰণ প্ৰভুৰ আশীৰ্বাদ নাই অ'কে আৰু সেই প্ৰভুৰ আশীৰ্বাদ আপুনি আজি ক্লিয়াৰ হ'ব প্ৰভুৰ আশীৰ্বাদ মানে প্ৰভুৰ ফেভাৰ প্ৰভুৰ উইজডম প্ৰভুৱে আপোনাক জ্ঞান দিয়ে অ'কে প্ৰভুৱে আপোনাক প্ৰটেকশ্যন কৰে প্ৰভুৰ গ্ৰেছ আপোনাৰ তাত আছে অ'কে প্ৰভুৰ ফ্ৰীডম প্ৰভুৰ আনন্দ জয় আছে আপোনাৰ তাতে আৰু প্ৰভুৰ শান্তি আছে আপোনাৰ তাত এইটোৱে লাইক প্ৰভুৰ আশীৰ্বাদ হয় Come hallelujah praise the Lord যদিও আপোনাৰ তাত অ'কে বহুত ক্ৰ'ৰ টকাও যদি আছে আপোনাৰ তাত যদি প্ৰভুৰ শান্তি নাই কিবা লাভ হ'ব প্ৰভুৰ যদি আপোনাৰ তাত ফেভাৰ নাই অ'কে প্ৰভুৰ আপোনাৰ জ্ঞান নাই প্ৰভুৰ প্ৰটেকশ্যন যদি নাই কিবা লাভ হ'ব এইটো থাকি পেলাই একো লাভ নাই আজি এই প্ৰভুৰ আশীৰ্বাদ আমি কেনেকৈ পাম অ'কে মই 5টা চাবি আপোনালোকক মই দিবলৈ বিচাৰিছোঁ যাতে আপোনালোকে বুজি পায় প্ৰভুৰ আশীৰ্বাদ হে আমি ধনী হ'বলৈ পাৰে আৰু প্ৰভুৰ আশীৰ্বাদে কেতিয়াও দুখ যুগ কেতিয়াও তেওঁ নকৰে অ'কে ওচৰত থকা বন্ধু আপোনাক আশীৰ্বাদ লাগেনে না অভিশাপ লাগে কি লাগে আপোনাক আশীৰ্বাদ লাগে অ'কে প্ৰভু খালি দুটাহে ৰাখিছে আশীৰ্বাদ আৰু অভিশাপ আপোনাক কি লাগে এইটো আপুনিহে বাচিবলৈ লাগে আৰু আজি মাইকত আপুনি মনোযোগ দি পেলাই শুনক এই প্ৰভুৰ আশীৰ্বাদ আপুনি কেনেকৈ পাবলৈ পাৰে অ'কে নম্বৰ 1 চাবি serve God ঈশ্বৰক সেৱা আপুনি কৰিবলৈ লাগে ঈশ্বৰক সেৱা কৰাৰ যোগেদি আপোনাৰ তাত প্ৰভুৱে আশীৰ্বাদ আনিবলৈ পাৰে by serving God অ'কে প্ৰভুৰ যদি আশীৰ্বাদ লাগে আপোনাক প্ৰভুক আপুনি সেৱা কৰিবলৈ লাগে অ'কে সাম এক্সোডাছ মানে যাত্ৰা পুস্তক 23 অধ্যায় 25 পৰা 27 পদলৈ তোমালোকে যদি মোক সেৱা কৰা তোমালোকৰ অন্ন জল অন্ন মানে কি হয় অসমীয়াত ভাত আৰু পানীত মই আশীৰ্বাদ কৰিম আনকি মই তোমালোকৰ মাজৰ পৰা ৰোগ দূৰ মই কৰিম প্ৰভুৰ আশীৰ্বাদ আপুনি পাবলৈ পাৰে বাই চাৰ্ভিং হিম সেই ঈশ্বৰক আপুনি যেতিয়া সেৱা আপুনি কৰিব ৰিয়েল ঈশ্বৰক হয়তো ঈশ্বৰক আপুনি যেতিয়া পাই পেলাই তেওঁৰ সেৱা আপুনি কৰিব আপোনাৰ ভাত আপোনাৰ পানীত তেওঁ আশীৰ্বাদ কৰিব বুলি কৈছে আৰু আপোনালোকৰ কোনো ৰোগ নহব সকলো ৰোগ মই দূৰ মই কৰি দিম praise the Lord hallelujah এইটো প্ৰভুৰ প্ৰতিজ্ঞা হয় প্ৰভুৰ প্ৰমিস হয় যে আপোনাৰ ভাতত আশীৰ্বাদ আপোনাৰ পানীত আশীৰ্বাদ প্ৰভুৱে কৰিবলৈ বিচাৰিছে আপোনাৰ ৰোগ দূৰ কৰিবলৈ বিচাৰিছে আৰু কোনো বাজি নাথাকিব বুলি কৈছে অ'কে প্ৰভুৱে সন্তান দিব বুলি কৈছে আৰু প্ৰভুৱে আশীৰ্বাদ কৰিব আপোনাক সেৱা কৰিবনে প্ৰভু
সত্য মনেৰে কৰিবনে প্ৰভু? প্ৰভুক যদি সেৱা কৰে প্ৰভুৱে প্ৰমিছ কৰিছে। কিন্তু আমি প্ৰভুক পোৱাৰ পাছতো আমাৰ হৃদয়ৰ কিছুমান মূৰ্তিবিলাক থাকে। আৰু ঈশ্বৰে কৈছে ইজৰাইল জাতিক, তোমালোকৰ সেই হৃদয়ৰ পৰা তোমালোকৰ মূৰ্তিবোৰ তোমালোকে দূৰ কৰিবলৈ লাগে। যদি আমি মূৰ্তি পূজা বাদ দিছে, শাস্ত্ৰটো কৈছে তোমালোকৰ আগত কোনো দেৱতা নাথাকক। তোমালোকে কোনো আকৃতিৰে তোমালোকে মূৰ্তি সজাই তেওঁলোকক সেৱা কৰিবলৈ নালাগে। মই ঈশ্বৰ যেহুৱা হয় বুলি কৈছে। সত্য ঈশ্বৰক সেৱা কৰিলেহে প্ৰভুৱে আপোনাৰ ভাত, আপোনাৰ পানীত আশীৰ্বাদ দিবলৈ বিচাৰিছে, আপোনাৰ ৰোগ দূৰ কৰিবলৈ বিচাৰিছে। কিন্তু আপুনি যদি দেৱতাবিলাকক যদি আপুনি যদি পূজা কৰে তেওঁলোকক, তাৰ আগত 25ৰ ওপৰতো চোৱাচোন, 24 পদটো চোৱা, যাত্ৰা পুস্তক 23-24 পদটো ওপৰতো চাওক। ঈশ্বৰে ইয়াতে কি কৈছে? 23-24 সকলোৱে পঢ়িব। তোমালোকে তেওঁলোকৰ দেৱতাবোৰৰ আগত প্ৰণিপাত নকৰিবা, সেৱা পূজাও নকৰিবা, বা তেওঁলোকে কৰা কাৰ্যৰ দৰে কোনো কাৰ্য নকৰিবা। তাৰ পৰিৱৰ্তে সেইবোৰক সম্পূৰ্ণকৈ বিনষ্ট কৰিবা আৰু তেওঁলোকৰ শিলৰ স্তম্ভবোৰ একেবাৰে ভাঙি গুৰি কৰি পেলাবা। তো ইয়াতে কৈছে কোনো দেৱতাবোৰৰ আগত তোমালোকে প্ৰণিপাত কৰিবলৈ নালাগে। যদি আপোনাক যদি আশীৰ্বাদ লাগে, কাৰণ তেওঁ কৈছে এটা পুৰুষ, 2টা, 3টা, 4টা পুৰুষলৈকে তেওঁ অভিশাপ দিওঁতা ঈশ্বৰ হয় যদি আপুনি ঈশ্বৰক যদি সেৱা আপুনি নকৰে। এবাৰ জাষ্ট বুজিবৰ কাৰণে আমি পঢ়িম যাত্ৰা পুস্তক 20 অধ্যায়টো পঢ়িম। 20 অধ্যায় 3 পদৰ পৰা প্ৰভুৱে একদম বাৰে চিধাকৈ কৈছে, মোৰ আগত কোনো দেৱতা থাকিবলৈ নালাগে আৰু কোনো আকৃতিৰে মূৰ্তি সজাই তেওঁলোকৰ প্ৰণিপাত কৰিবলৈ নালাগে। মই ঈৰ্ষম্বিনী ঈশ্বৰ। আই এম আ জেলাছ গড। বহুত জেলাছ হয় তেওঁ, জ্বলন হয়। জ্বলন মানে মোৰ ৱাইফ আছে, মই যদি বেলেগৰ লগত যদি লাইন মাৰো মোৰ ৱাইফৰ কেনেকুৱা লাগিব? ইমান খং উঠিব হয় না নহয়? ইমান চকুত জ্বলিব। মই থাকোতে কেনেকুৱা আপুনি বেলেগত লাইন মাৰিবলৈ পাৰে, হয় নহয়? আমিও সেই ঈশ্বৰক যদি আমি সেৱা নকৰি পেলাই বেলেগ দেৱ দেৱতাক যদি আমি পূজা কৰো, তেওঁলোকক যদি আমি প্ৰণিপাত কৰো, তেওঁ কৈছে মই জ্বলন কৰা ঈশ্বৰ হয় আৰু তেওঁৰ মোৰ সহ্য নহয়। 2য়, 3য়, 4ৰ্থ পৰলৈকে তেওঁলোকৰ সন্তানসকলক মই শাস্তি দিওঁতা ঈশ্বৰ হয়। আশীৰ্বাদ দি দে। কিন্তু যদি আপোনাক যদি আশীৰ্বাদ লাগে, প্ৰভুক আপুনি চাৰ্ভ কৰক। প্ৰভুকহে সেই যেহুৱাক আপুনি সেৱা কৰিবলৈ লাগে। আপোনাৰ ভাদক আশীৰ্বাদ, আপোনাৰ পানীৰ আশীৰ্বাদ আৰু আপোনাৰ পৰা সকলোবোৰ ৰোগ দূৰ কৰিবলৈ ঈশ্বৰে বিচাৰিছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আপুনি কাক সেৱা কৰিব? প্ৰভু ঈশ্বৰক আপুনি সেৱা কৰিবলৈ লাগিব। তেওঁ ঈৰ্ষম্বিত ঈশ্বৰ হয়। হি ইজ এ জেলাছ গড হয়। তেওঁ সহ্য নকৰে আৰু তেওঁ 2য়, 3য়, 4ৰ্থ পুৰুষলৈকে অভিশাপ শাস্তিটো দিওঁ বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। গতিকে আপোনাক যদি আশীৰ্বাদ লাগে, আপুনি প্ৰভুকহে আপুনি সেৱা কৰিব লাগে। আমাৰ হৃদয়ৰ কোনো মূৰ্তি থাকিবলৈ নালাগে ইয়াতে। হয়, যদি আমি মূৰ্তি আমি বাদ দিছো, তথাপি আমাৰ কিছুমান মূৰ্তিবিলাক থাকে। কাৰোবাৰ কাৰণে পইচাই বহুত মূৰ্তি হয়, পইচাৰ কাৰণে সকলো সময় দিবলৈ পাৰে, কিন্তু ঈশ্বৰৰ কাৰণে সময় নাই। আপুনি পইচাক মূৰ্তি কৰিছে, কোনোবাই নিজৰ ল'ৰা ছোৱালীক মূৰ্তি কৰিছে। ঈশ্বৰকৈ নিজৰ ল'ৰা ছোৱালীক যদি বেছি ভাল পায়, তথাপিও আপুনি আপোনাৰ ল'ৰা ছোৱালীক নিজৰ জীৱনৰ মূৰ্তি নিচিনা আপুনি কৰিছে। কিছুমানে সাধা মূৰ্তি কৰিছে, সাধা নহলে থাকিবই নোৱাৰে, সাধা মূৰ্তি হৈ গৈছে।
কিছুমানে শেখৰ নাখালে থাকিবলৈ নোৱাৰে ওকে কিছুমানে সিগাৰেট নাখালে থাকিবলৈ নোৱাৰে ওকে মূৰ্তি বনাই লৈছে তাক আৰু সেই মূৰ্তিবিলাক তোমালোকৰ হৃদয়ৰ পৰা দূৰ কৰা বুলি কৈছে ওকে এইবিলাক বস্তুবিলাক বিষয়বিলাক ওকে আমাৰ জীৱনত মূৰ্তি হৈ পেলাই থাকে আৰু প্ৰভুৱে আশীৰ্বাদ দিবলৈ নোৱাৰে আৰু আমাৰ হৃদয়ৰ পৰা এই মূৰ্তিবিলাকহে কৈছে তোমালোকে দূৰ কৰিবলৈ লাগিব এবাৰ জাষ্ট বুজিবৰ কাৰণে আমি পঢ়িম জিহিজকেল 14 অধ্যায় 3 পদ আৰু 4 পদ মোৰ পাছত পঢ়িব হে মনুষ্য সন্তান এই সকলোকে তেওঁলোকৰ প্ৰতিমাবোৰক নিজ নিজ হৃদয়ত ঠাই দিছে আৰু নিজৰ সন্মুখত নিজৰ নিজৰ অপৰাধ জন্মতা বিঘিনি ৰাখিছে সেই বিষয়ে মই জানো তোমালোকক পৰামৰ্শ দিম আমাৰ হৃদয়ত সেই মূৰ্তিবিলাক থাকিবলৈ নালাগে ওকে আৰু আমাৰ জীৱনত কিছুমান মূৰ্তিবিলাক আমি বনাই পেলাই ৰাখিছে ওকে আমাৰ ল'ৰা ছোৱালীবিলাক বয়ফ্ৰেণ্ডক মূৰ্তি নিচিনা বনাই পেলাই ৰাখিছে বয়ফ্ৰেণ্ড নহ'লে থাকিবই নোৱাৰে বয়ফ্ৰেণ্ডৰ লগত কথা নাপাতিলেই নহয় এনেকুৱা মানুহো আছে মূৰ্তি হয় মূৰ্তি বনাই পেলাই ৰাখিছে আৰু সেই মূৰ্তিবিলাক আমাৰ হৃদয়ত থাকিবলৈ নালাগে প্ৰভুৰ যদি আশীৰ্বাদ যদি আমাক লাগে Come praise the Lord. Hallelujah. Okay, ওচৰত থকা বন্ধু আপোনাৰ হৃদয়ত কোনো মূৰ্তি থাকিবলৈ নালাগে আশীৰ্বাদ যদি আপোনাক লাগে প্ৰভুৱে আপোনাক আশীৰ্বাদ দিবলৈ বিচাৰিছে আপোনাৰ ভাতত আশীৰ্বাদ আপোনাৰ পানীত আশীৰ্বাদ আৰু আপোনাৰ পৰা ৰোগ দূৰ তেওঁ কৰিবলৈ তেওঁ প্ৰতিজ্ঞা কৰিছে প্ৰভুৰ আশীৰ্বাদ হয় আমি জানো কেতিয়াবা আমাৰ 3 মন ধান কুটাইছে আৰু মোৰ ৱাইফে কৈছে আমাৰ তাত আগতে ইমান সোনকালে শেষ হৈ যায় কিন্তু 3 মন ধানটো ওকে 4 মাহ 5 মাহ খাই আছে এতিয়াও শেষ হোৱা নাই ওকে তাকেই মই ভাবিছো নাই প্ৰভুৰ আশীৰ্বাদ আছে কেতিয়াবা আপোনাৰ ঘৰৰ হয় না নহয় এনেকুৱা চাউল দেখোন শেষেই হোৱা নাই দেখোন ওকে ইমান ৰান্ধি আছো চাউলৰ প্ৰভুৱে আশীৰ্বাদ দি আছে আমাৰ পানীত ওকে আশীৰ্বাদ প্ৰভুৱে দি আছে এটা প্ৰভুৰ আশীৰ্বাদ হয় আৰু প্ৰভুৰ আশীৰ্বাদ আহে আপোনাৰ জীৱনত প্ৰভুক সেৱা কৰাৰ যোগেদি বাই সাৰ্ভিং থ্ৰু গড হয়তো ঈশ্বৰক সেৱা কৰাৰ দ্বাৰা প্ৰভুৰ আশীৰ্বাদ আপোনাৰ তাত আহে কিন্তু আমাৰ হৃদয়ত আমাৰ আগত কোনো মূৰ্তি থাকিবলৈ নালাগে আৰু তেওঁলোকক আমি প্ৰণিপাত কৰিবও নালাগে Praise the Lord. Hallelujah. Okay, number 2. Love God. প্ৰভু প্ৰেম কৰিবলৈ লাগে প্ৰভু প্ৰেম কৰাৰ যোগেদি প্ৰভুৱে আপোনাক আশীৰ্বাদ দিবলৈ বিচাৰিছে যদিহে আপুনি প্ৰভুক আপুনি প্ৰেম কৰে ওকে প্ৰভুক যদি আপুনি প্ৰেম কৰিব প্ৰভুৱে আপোনাক আশীৰ্বাদ দিবলৈ বিচাৰিছে ওকে চাম হিতোপদেশ 8 অধ্যায় 21 পদ সেয়ে যিসকলে মোক ভাল পায় তেওঁলোকক মই উত্তৰাধিকাৰ দিওঁ আৰু তেওঁলোকৰ ভঁৰাল পৰিপূৰ্ণ কৰিম যিসকলে মোক ভাল পায় তেওঁলোকক মই উত্তৰাধিকাৰ মই দিম ওকে আৰু তেওঁলোকৰ ভঁৰাল মই পৰিপূৰ্ণ মই কৰিম এটা প্ৰভুৰ আশীৰ্বাদ হয় না নহয় আপুনি যদি প্ৰভুক প্ৰেম কৰে তেওঁ আপোনাক উত্তৰাধিকাৰী দিবলৈ বিচাৰিছে উত্তৰাধিকাৰীটো গম পাই নহয় ওকে মোৰ বাপেকৰ সম্পত্তি পোৱাৰ মোৰ অধিকাৰ আছে উত্তৰাধিকাৰ মোৰ আছে ওকে প্ৰভুৰ যদি আশীৰ্বাদ আব্ৰাহামৰ যদি আশীৰ্বাদ পাবৰ কাৰণে মোৰ অধিকাৰ আছে ওকে আৰু যিবিলাকে মোক প্ৰেম কৰে তেওঁলোকক মই মোৰ উত্তৰাধিকাৰ মই দিম আৰু তেওঁলোকৰ ভঁৰাল মই পৰিপূৰ্ণ মই কৰিম হালেলুয়া praise the Lord এগতিকে আপুনি আশীৰ্বাদ পাবলৈ পাৰে প্ৰভু প্ৰেম কৰাৰ যোগেদিহে আপুনি আশীৰ্বাদ পাবলৈ পাৰে এই পৃথিৱীক প্ৰেম কৰি প্ৰায় আপুনি আশীৰ্বাদ নাপায়
পৃথিৱীৰ বয় বস্তু প্ৰেম কৰিবলৈ আপোনাৰ প্ৰভুৱে আশীৰ্বাদ দিবলৈ নোৱাৰে অকে পৃথিৱীক যদি প্ৰেম কৰি গৈছে তেওঁ মোৰ শত্ৰু হয় যিবিলাকে পৃথিৱীক প্ৰেম কৰে অকে জগতক প্ৰেম কৰে তেওঁলোকে মোৰ এনিমি হয় শত্ৰু হয় মই আশীৰ্বাদ দিবলৈ নোৱাৰে কিন্তু আপুনি যদি মোক সঁচাকৈ যদি প্ৰেম কৰে মই তোমাক উত্তৰাধিকাৰী দিম আৰু মই তোমাৰ ভঁৰাল মই পৰিপূৰ্ণ কৰিম আৰু তাতে লিখিব পাৰিব 1 কৰিন্থিয়া 2:9 পদ 1 কৰিন্থিয়া 2:9 পদত কি কৈছে প্ৰভুৱে এনেকুৱা আশীৰ্বাদ ৰেডি কৰিবলৈ ৰাখিছে শাস্ত্ৰত এনেকুৱা লিখা আছে যি চকুৱে নেদেখিলে কাণে কেতিয়াও নুশুনিলে আমাৰ হৃদয় কেতিয়াও ভাবা নাই এনেকুৱা আশীৰ্বাদ প্ৰভুৱে ৰেডি কৰিবলৈ ৰাখিছে কাৰ কাৰণে তেওঁ প্ৰেম কৰা লোকবিলাকৰ কাৰণেহে ৰেডি কৰিছে অকে এবাৰ পঢ়িম যে অলপ মনত ৰাখিবৰ কাৰণে 1 কৰিন্থিয়া 2:9 পদটো মোৰ পাছত পঢ়িব প্লিজ কিন্তু এই গুপ্ত জ্ঞানৰ বিষয়ে এনেদৰে লিখা আছে চকুৱে যি নেদেখিলে কাণে যি নুশুনিলে মনেও যি নাভাবিলে এই সকলো ঈশ্বৰক যিসকলে প্ৰেম কৰে সেই সকলৰ বাবে তেওঁ যোগাৰ কৰিলে এনেকুৱা অলৰেডি ৰেডি কৰিবলৈ ৰাখিছে যিবিলাকে প্ৰভুক প্ৰেম কৰে আৰু আপুনি আচৰিত হ'ব যেতিয়া সেই আশীৰ্বাদ বিলাক আহিব ৱাও মই কেতিয়াও এইবিলাক মোৰ চকুত দেখা পাম বুলি ভাবা নাছিলে মই কাণেৰে শুনা পাম বুলি মই কেতিয়াও ভাবা নাছিলে অকে মোৰ হৃদয় অকে জানে মই কেতিয়াও মই বুজিবলৈ মই নোৱাৰো কেনেকৈ প্ৰভুৱে মোক আশীৰ্বাদ কৰিলে মোৰ পৰিয়াল কেনেকৈ প্ৰভুৱে চলালে মোৰ ল'ৰা ছোৱালী কেনেকৈ আশীৰ্বাদিত হ'ল মই গমেই নাপালো মই নাজানিলোৱে মই প্ৰেইজ দ্য লৰ্ড প্ৰভুৰ আশীৰ্বাদ প্ৰভুৱে ৰেডি কৰি পেলাই ৰাখিছে যদিহে আপুনি প্ৰেম কৰে প্ৰভুক প্ৰেম কৰা লোকবিলাকৰ কাৰণে প্ৰভুৱে তেওঁলোকৰ কাৰণে সম্পত্তি ৰেডি কৰি পেলাই ৰাখিছে আপোনাৰ ভঁৰাল পৰিপূৰ্ণ কৰিব আপোনাৰ কি কৈছে উত্তৰাধিকাৰী আপুনি পাব আৰু ইয়াতে প্ৰমিছ কৰিছে চকুৰে নেদেখা কাণেৰে নুশুনা মনেও নাভাবা এনেকুৱা আশীৰ্বাদ প্ৰভুৱে ৰেডি কৰিছে আপুনি যদি প্ৰভুক প্ৰেম কৰে Come, hallelujah. Praise the Lord. Yeah, শয়তানে এইটো বিৰোধ হয় ওকে শয়তানে এইটো বিৰোধ কৰে শয়তানে বিচাৰে প্ৰভুক আপুনি সেৱা কৰিবলৈ নালাগে মুখে সেৱা কৰক প্ৰভু যেহুৱা সেৱা কৰিব নালাগে পাথৰকে সেৱা কৰক ওকে আপুনি সেই গছকে সেৱা কৰক আপুনি হাতীকে সেৱা কৰক আপুনি জন্তুকে সেৱা কৰক প্ৰভুক সেৱা কৰিবলৈ নালাগে এইটো শয়তানৰ প্লানিং হয় সেইবিলাকক সেৱা কৰিবলৈ আপুনি প্ৰভুৰ আশীৰ্বাদ পাবলৈ নোৱাৰে শয়তানৰ টাৰ্গেট হয় প্ৰভু যিহুৱাক আপুনি হয়তো ঈশ্বৰক সেৱা কৰিবলৈ নালাগে সেইবিলাককে আপুনি সেৱা কৰক কিছুমানে লাল মুৰ্গা সেৱা কৰে মুৰ্গা কেনেকৈ ঈশ্বৰ হ'বলৈ পাৰে হয় নে নহয় কিন্তু আমাৰ ঈশ্বৰে কৈছে এই সকলোবোৰ তুমি এৰিবলৈ লাগিব আৰু মুখে সেৱা কৰিবলৈ লাগিব মই তোমাৰ ভাত তোমাৰ পানী মই আশীৰ্বাদ কৰিম তেতিয়াহে তোমাৰ ৰূহ মই সুস্থ কৰিম মই তেতিয়াহে আৰু নম্বৰ 2 কৈছে প্ৰেম মোক কৰিবা এই পৃথিৱীৰ কাকো নহয় মুখে প্ৰথম প্ৰেম কৰা আৰু মোক প্ৰেম কৰা লোকসকলৰ কাৰণে মই উত্তৰাধিকাৰী মই ৰেডি কৰিবলৈ ৰাখিছো তোমাক দিবৰ কাৰণে তোমাৰ ভঁৰাল মই পৰিপূৰ্ণ মই কৰিম মই তোমাক তুমি চকু নেদেখা কাণেৰে নুশুনা মনেও নাভাবা এনেকুৱা আশীৰ্বাদ মই ৰেডি কৰিবলৈ ৰাখিছে যদিহে তুমি মোক প্ৰেম কৰা Come, hallelujah. Praise the Lord. Number 3, obey God. প্ৰভুৰ যদি আশীৰ্বাদ লাভে you have to obey God. ঈশ্বৰক আপুনি মানিব লাগিব আশীৰ্বাদ আহিব তেওঁ মানাৰ যোগেদিহে ওকে আনি আহিব আৰু গতিকে সামুৱেলে কৈছে obedience is better than sacrifice আপুনি যিমানে বলি দিয়ক আপুনি যদি obedient নহয় মানি চলা ব্যক্তি নহয় বাধ্যতা যদি আপোনাৰ তাত নাই প্ৰভুৱে আপোনাক আশীৰ্বাদ দিব Praise the Lord. Okay, পঢ়িম এবাৰ 1 সামুৱেল 15:22 পদটো পঢ়ি দিব কৰিবা 1 সামুৱেল 15:22 পদ
তাতে সমুদ্রে ক'লে লোৱাৰ বাক্য পালন কৰা যেনেকৈ তেওঁ সন্তোষ পায় তেনেকৈ মানুহ বলিদানত জানো তেওঁ সন্তোষ পায় চোৱা বলিদানতকৈ আজ্ঞা পালন উত্তম আৰু মেৰৰ তেলতকৈও বাক্যলৈ কাম কৰা উত্তম Wow, hallelujah. Praise the Lord. বলিদানতকৈ okay প্ৰভুক মানি চলাটো উত্তম হয় obedience is better than sacrifice হয় আৰু আপুনি প্ৰভুক মানাৰ যোগেদিহে আপুনি আশীৰ্বাদ পাব প্ৰভুৰ বাক্য মানাটোহে সবচে ডাঙৰ কথা আপোনাৰ যদি আশীৰ্বাদ লাগে আৰু গতিকে দ্বিতীয় বিৱৰণ ডিউট্ৰনমি okay দ্বিতীয় বিৱৰণ 28 অধ্যায় 1-2 পদটো আমি জোৰকৈ পঢ়ক আপোনালোকে যদি আপোনালোকৰ ঈশ্বৰৰ যেহোৱাৰ আজ্ঞা পালনত মনোযোগ দিয়ে আৰু আজি দিয়া মোৰ এই সকলো আজ্ঞা যত্নৰে পালন কৰে তেন্তে আপোনালোকৰ ঈশ্বৰ যেহোৱাই পৃথিৱীৰ আন সকলো জাতিতকৈ আপোনালোকৰ স্থান উচ্চ কৰিব নাম্বাৰ 2 আপোনালোকে ঈশ্বৰ যেহোৱাৰ বাইকলৈ মনোযোগ দিলে এই সকলো আশীৰ্বাদ আপোনালোকলৈ আহিব আৰু হেয়ে আপোনালোকৰ লগত থাকিব Hallelujah. Praise the Lord. Okay, by obeying God. আপুনি যদি প্ৰভুক যদি আপুনি মানি চলে okay সেই ঈশ্বৰ যেহোৱাৰ বাইকলৈ যদি আপুনি যদি মনোযোগ দিয়ে if you to listen and obey my word my instruction তুমি যদি মানি চলে এই সকলো আশীৰ্বাদ আপোনালোকলৈ আহিব praise the Lord আপুনি মানি নচলিলে okay প্ৰভু আপোনাক আশীৰ্বাদ দিবলৈ নোৱাৰে আৰু যদিহে আপুনি যদি মানে মোৰ বাইকলৈ যদি কাণ দিয়ে মোক যদি মানি চলে okay আৰু সেই ঈশ্বৰ যেহোৱাৰ বাইকলৈ মনোযোগ দিয়ে এই সকলো আশীৰ্বাদ আপোনাৰ তাত আহিব okay ইংলিছতো কৈছে okay ইংলিছত 2 পদটো পঢ়ি দিয়কচোন 2 পদটো ইংলিছতো অলপমান শুনো And all these blessings shall come upon you and overtake you, because you obey the voice of the Lord your God. Yeah, all these blessings will come to you and overtake you. বুঝে পাইছে না overtake তো আপুনি গৈ আছে okay আপুনি আশীৰ্বাদৰ পিছত নৌদৰে কিন্তু আশীৰ্বাদে আপোনাক overtake কৰি পেলাই সন্মুখত দেখা দিব আপোনাক okay মই ইয়াতে আছো okay যিবিলাকে প্ৰভুক মানি চলিব প্ৰভুক okay মানিব কৈছে if you today listen my voice obey me বুলি কৈছে his blessings will overtake you আপোনাক overtake কৰি পেলাই হে আপোনাক দেখা দিব মই ইয়াতে আছো দেই praise the Lord hallelujah yeah আপুনি প্ৰভুক মানিব লাগিব Number 1 মই বিকশ আহিবাৰ কেনেকৈ আহিব প্ৰভু সেৱা কৰাৰ যোগেদি আপোনাৰ তাত আহিব by serving God Number 2 okay love God by loving God প্ৰভু প্ৰেম কৰাৰ যোগেদি আপোনাৰ তাত আহিব Number 3 কেনেকৈ আহিব আশীৰ্বাদ okay তেওঁক মানাৰ যোগেদি obey God মানা প্ৰভুক মানাৰ যোগেদিহে আপোনাৰ তাত আশীৰ্বাদ আহিবলৈ পাৰে okay Number 4 honor God's servant প্ৰভুৰ দাস বিলাকক আপুনি সন্মান কৰাৰ যোগেদিহে আশীৰ্বাদ আপোনাৰ তাত আহিব okay হয় প্ৰভুক আপুনি মানি চলে প্ৰভুক আপুনি প্ৰেম কৰে কিন্তু প্ৰভুৰ দাসক যদি আপুনি সন্মান নকৰে প্ৰভুৰ দাসক যদি আপুনি গ্ৰহণ নকৰে প্ৰভু দিব পাৰিব না এটা উল্টা হ'ব okay হাই মই প্ৰভুকে লাগে প্ৰভুৰ দাসক মোক নালাগে okay মই এতিয়া বুজি পাইছো প্ৰাৰ্থনা কেনেকৈ কৰিবলৈ লাগে জানিছো অলপমান বাক্য জানিছে okay মোক পাষ্টৰক নালাগে এতিয়া প্ৰভুৰ দাসক নালাগে এটি এনেকুৱা হলে প্ৰভুৰ আশীৰ্বাদ আপুনি দিবলৈ নোৱাৰে আপোনাৰ okay you have to honor God's servant প্ৰভুৰ দাসক আপুনি সন্মান কৰাৰ যোগেদি তেওঁ গ্ৰহণ কৰাৰ যোগেদি আপুনি আশীৰ্বাদ পাবলৈ পাৰে okay চাম এবাৰ 1 Thessalonians
লিখি ল'ব 1 থেছালনিকিয়া 5 অধ্যায় 12 পদ আৰু 13 পদ 12 পদৰ পৰা ভাইসকল আমি বিনয় কৰোঁ যি লোকসকলে আপোনালোকৰ মাজত পৰিশ্ৰম কৰে আৰু প্ৰভুত আপোনালোকৰ ওপৰত পৰিচালনাত আছে আৰু আপোনালোকক উপদেশ দিয়ে এই লোকসকলক আপোনালোকে সন্মান কৰক আমি পুনৰ কওঁ আপোনালোকে তেওঁলোকৰ কাৰ্যৰ কাৰণে প্ৰেমৰ মনোভাৱেৰে অতিশয় ৰূপে তেওঁলোকক সন্মান কৰক আৰু পৰস্পৰৰ মাজত শান্তি বজাই ৰাখক যিবিলাকে আপোনাক চলাইছে পৰিচাৰক বিলাকে কৈছে যিবিলাকে আপোনাক উপদেশ দিয়ে আৰু তেওঁলোকক আপুনি কি কৈছে সন্মান কৰক তেওঁলোকক আপুনি সন্মান কৰক তেওঁলোকক আপুনি প্ৰেম কৰক প্ৰভুৰ যদি আশীৰ্বাদ যদি লাগে নাই মোক প্ৰভুৰে আশীৰ্বাদ লাগে মই প্ৰভুকহে মাত্ৰ মই প্ৰেম কৰিম কিন্তু ঈশ্বৰে পঠোৱা দাসক যদি আপুনি যদি গ্ৰহণ কৰিবলৈ নোৱাৰে নাপাব আশীৰ্বাদ প্ৰভুৰ দাসক চাৰ্ভ কৰাৰ যোগেদি তেওঁক সন্মান কৰাৰ যোগেদি লাইক আশীৰ্বাদ আপুনি পাবলৈ পাৰে ওকে এবাৰ পঢ়িম আকৌ মঠি 10 অধ্যায় 41 পদ এজন ভাৱবাদীক যদি কোনোৱে ভাৱবাদী বুলি গ্ৰহণ কৰে তেওঁ ভাৱবাদীৰ পুৰস্কাৰ পাব আৰু এজন ধাৰ্মিকক যদি কোনোৱে ধাৰ্মিক বুলি গ্ৰহণ কৰে তেওঁ ধাৰ্মিকৰ পুৰস্কাৰ পাব হালেলুয়া প্ৰেইজ দ্য লৰ্ড এজন প্ৰফেটক যদি আপুনি গ্ৰহণ কৰে তেওঁ তাৰ পুৰস্কাৰটো আপুনি পাব এজন ধাৰ্মিক ব্যক্তিক প্ৰভুৰ দাসক যদি আপুনি যদি গ্ৰহণ কৰে তাৰ পুৰস্কাৰটো আপুনি পাব এগেইন প্ৰভুৰ লোকবিলাকক ওকে বাই অনাৰিং গডছ পিপল ঈশ্বৰৰ দাসক সন্মান কৰাৰ যোগেদি আপোনাৰ তাত আশীৰ্বাদ আহিবলৈ পাৰে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আশীৰ্বাদ লাগে না নাই আমাৰ তাত এইটো নাই ওকে মই জানো লাগে আমাৰ পৰিয়াল প্ৰভুৰ দাসক আমি চাৰ্ভ কৰাৰ কাৰণে বহুত আশীৰ্বাদ পাইছো ওকে এজন লাইক মোৰ এই বন্ধু ব্ৰাদাৰ জেফ বুলি কয় অষ্ট্ৰেলিয়াৰ পৰা তেওঁ আহিছে আৰু যে এয়াৰপৰ্টত তেওঁ আহিছে এয়াৰপৰ্টত যেতিয়ালৈকে আহে তাত খালি 2000হে টকা আছে আৰু সেই 2000 টকাত মোৰ ৱাইফক ওকে 1500 টকাৰ দখনা কিনিছে 1500 টকাৰ দখনা কিনিছে ওকে আৰু নিজে ৰিচাৰ্জ কৰিবৰ কাৰণে 500 টকাহে আছে ফোন ৰিচাৰ্জ কৰিবৰ কাৰণে কথা পাতিবৰ কাৰণে আৰু আহাৰ লগে লগে সব পইচা নাই একো নাই চলিবলৈ খাবলৈ একো নাই এনেকুৱা বিশ্বাসেৰে চলে ওকে আৰু এই সময়ত আমি গাঁৱত যাবৰ কাৰণে লাইক আমাৰ তাতো লাইক পেট্ৰল ভৰাবলৈ কিবা এটা খৰচ কৰিবলৈ লাইক পইচা নাই ওকে মোৰ ৱাইফে কৈছে লাইক আমি গাহৰি কেলে নামাৰো ওকে গাহৰি আছে আমি গাহৰি আমি বিক্ৰী আমি কৰিলো গাহৰি বিক্ৰী কৰি পেলাই এনেকুৱা লাইক 16000 টকা না কি পালে এটা আৰু সেই আলহীক আমি লাইক বহুত আদৰ কৰিলো আমাৰ ঘৰতে আমি ৰাখিলো 5 মাহ আমাৰ ঘৰত ওকে তাক আমি খোৱালো তাক আমি আদৰ কৰিলো তাক আমি গ্ৰহণ কৰিলো সন্মান আমি কৰিলো তাৰ আশীৰ্বাদ আমি পালো তেওঁ সেৱা কৰা সন্মান কৰা আশীৰ্বাদ আমাৰ পৰিয়ালে পালে মোৰ ৱাইফে পালে ওকে বাই সাৰ্ভিং ওকে ওকে বাই অনাৰিং গডছ পিপল আপুনি আশীৰ্বাদ পাবলৈ পাৰে আৰু প্ৰভুৰ বাক্যই কৈছে এজন ভাৱবাদীক যদি আপুনি যদি তেওঁ ভাৱবাদী বুলি গ্ৰহণ কৰে তাৰ পুৰস্কাৰ আপুনি পাব এজন ধাৰ্মিক লোক প্ৰভুৰ দাসক যদি আপুনি যদি গ্ৰহণ কৰে ওকে তাৰ পুৰস্কাৰটো আপুনি পাব প্ৰেইজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰে জানে কেনেকৈ দিব আপোনাক কেনেকৈ আহিব আপোনাৰ জীৱনত আপুনি নিজেই নাজানিব কেনেকৈ আহিব আপোনাৰ জীৱনত আশীৰ্বাদটো আপুনি বুজি নাপাব আপুনি নেদেখিব তেওঁ কেনেকৈ দিবলৈ বিচাৰিছে আশীৰ্বাদটো
Come, praise the Lord. Hallelujah. Yeah, number 5. আশীৰ্বাদ কেনেকৈ আহে? Building God's house. প্ৰভুৰ ঘৰ আমি বনাবলৈ লাগে আমাৰ জীৱনটো। ওকে? আমাৰ সেই শৰীৰটো প্ৰভুৰ ঘৰ বনাব লাগে। বিল্ডিং গডছ হাউচ। ঈশ্বৰে গীৰ্জা ঘৰত নাথাকে। ঈশ্বৰে এই মন্দিৰত থকা, মছজিদত থকা মানুহৰ হাতেৰে নিৰ্মাণ কৰা ঘৰত নাথাকে বুলি কৈছে। আৰু সেই গতিকে আমি মন্দিৰ হৈ যদি আমি নিজকে প্ৰভুৰ মন্দিৰ হিচাপে আমি বনাবলৈ লাগে আশীৰ্বাদ পাবৰ কাৰণে। যদি আমি চাওঁ পুৰণা নিয়মত, অ'কে, চলমনক কৈছে, অ'কে চলমন, তুমি মোৰ কাৰণে যদি ঘৰ যদি নিৰ্মাণ কৰে মই তোমাক আশীৰ্বাদ মই দিম। অ'কে, এবাৰ পঢ়িব কোনিবা 1 ৰাজাৱলী, 1 কিং 1 ৰাজাৱলী 6 অধ্যায় 11 পদৰ পৰা 13 পদলৈকে পঢ়িব প্লিজ। পাছত চলমনৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল। তেওঁ ক'লে, তুমি এই গৃহ সাজিছা, ভাল কৰিছা। তুমি যদি মোৰ সকলো বিধিমতে চলা আৰু মোৰ শাসন প্ৰণালী সিদ্ধ কৰা আৰু মোৰ আটাই আজ্ঞা পালন কৰি সেইমতে কাৰ্য কৰা, তেনেহ'লে মই তোমাৰ পিতৃ দাৱীদক যি কৈছিলো, মোৰ সেই প্ৰতিজ্ঞা তোমাৰ পক্ষেও সিদ্ধ কৰিম। মই ইজৰাইলৰ সন্তানসকলৰ মাজত বসতি কৰিম আৰু মোৰ প্ৰজা ইজৰাইল লোকক ত্যাগ নকৰিম। Wow, hallelujah. Okay? তেওঁৰ কাৰণে যদি আমি ঘৰ যদি বনাম বুলি কৈছে প্ৰভুৰ কাৰণে, অ'কে, এই সকলো আশীৰ্বাদ মই কৰিম। আৰু তোমাৰ দেউতাক মই যি প্ৰতিজ্ঞা কৰিছোঁ দায়িত্বক, অ'কে, সেই আশীৰ্বাদ আহিব আৰু মই তোমাক কেতিয়াও মই ত্যাগ নকৰিম। আৰু আমি নিজকে আমি সজাবলৈ লাগে মন্দিৰ। কাৰণ আমি সদায় আমি পঢ়ি আছোঁ। এবাৰ পঢ়ি দিব 5 কৰ্ম 17 অধ্যায়টো পঢ়ি দিয়কচোন। 5 কৰ্ম 17 অধ্যায় 24 পদটো। মানুহৰ হাতেৰে নিৰ্মাণ কৰা ঘৰত তেওঁ বাস নকৰে বুলি কৈছে। এই যাক আমি ঈশ্বৰ কওঁ, সেই ঈশ্বৰ গীৰ্জা ঘৰত থকা ঈশ্বৰ নহয়। মানুহৰ এই হাতেৰে নিৰ্মাণ কৰা ঘৰত থকা ঈশ্বৰ নহয়। আমি জানিবলৈ লাগে। আৰু গতিকে আমি মন্দিৰ হয় আৰু আমি নিজকেই বনাবলৈ লাগে, প্ৰভুৰ মন্দিৰ বনাবলৈ লাগে, য'ত আৰাধনা হয়, য'ত প্ৰাৰ্থনা হয়, য'ত স্তুতি, প্ৰভুৰ স্তুতি হয়। আমি নিজকে, অ'কে, উই হেভ টু বিল্ড গডছ হাউচ। নিজকে আমি প্ৰভুৰ ঘৰ আমি বনাবলৈ লাগে, যদি প্ৰভুৰ আশীৰ্বাদ যদি আমাক লাগে। আৰু সেই মন্দিৰ শয়তানে নষ্ট কৰাটো বিচাৰে। শয়তানে বিচাৰে এই ঘৰতহে থাকে ঈশ্বৰ, এই কোনোবা মন্দিৰ গীৰ্জাতহে থাকে, অ'কে, তাত নাথাকে। অ'কে, প্ৰভু ইয়াতে থাকিবলৈ বিচাৰিছে। আৰু শয়তানেতো আমাৰ এই আচল মন্দিৰটোৱে নষ্ট কৰাটো বিচাৰে। অ'কে, কাজিয়া কৰি পেলাই নষ্ট কৰ, খাই পেলাই নষ্ট কৰ, অ'কে, চব এইবোৰ কৰিব। অ'কে, মই যোৱাকালি কৈছোঁ, আমি ডাষ্টবিন নহয়, চব লেতেৰা বস্তু সোমাই ৰাখিবৰ কাৰণে আমি পবিত্ৰ আত্মাৰ মন্দিৰ হয়। আমি সকলোৱে ক'ব, মই ডাষ্টবিন নহয়, মই পবিত্ৰ আত্মাৰ মন্দিৰ হয়। মই প্ৰভুৰ ঘৰ মই সজাম। অ'কে, এবাৰ পঢ়িম 1 কৰিন্থিয়া 3 অধ্যায় 17 পদটো পঢ়িম। 1 কৰিন্থিয়া 3 অধ্যায় 17 পদ, অ'কে, 16 পদৰ পৰা পঢ়িম। 16 পদ আৰু 17 পদ 1 কৰিন্থিয়া। সকলোৱে পঢ়িব মোৰ পাছত। তোমালোকে যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ আত্মা যে আপোনালোকত নিবাস কৰে, ইয়াক আপোনালোকে নাজানেনে? কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে, তেনেহলে ঈশ্বৰে তেওঁকো নষ্ট কৰিব, কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্ৰ আৰু আপোনালোকো তেনে পবিত্ৰ। Praise the Lord. Hallelujah. Yeah, এই মন্দিৰটোহে বনাব লাগে, পবিত্ৰতাৰে ৰাখিব লাগে। আপোনালোকে নাজানে নে আপোনালোকে যে ঈশ্বৰৰ মন্দিৰ হয় আৰু ঈশ্বৰৰ আত্মা আপোনালোকৰ তাত থাকে? সেই মন্দিৰ আমি নহজাওঁ।
আমাৰ সেই মন্দিৰৰ কত খং ৰাগ বিৰোধ বিভেদ অহংকাৰ থাকিব আৰু এনেকুৱা ঘৰত কেনেকুৱা ঈশ্বৰ থাকিব প্ৰভুৰ যদি আশীৰ্বাদ লাগে আমাৰ সেই মন্দিৰটো ওকে আমি সজাব লাগে বিল গডছ হাউস আমি নিজকে ঈশ্বৰৰ ঘৰ হিচাপে আমি ঈশ্বৰৰ মন্দিৰ হিচাপে আমি বনাবলৈ লাগে প্ৰভুৰ আশীৰ্বাদ যদি লাগে আৰু গতিকে ভিতৰে কৈছে বি হলি এজ আই এম হলি মই যেনে পবিত্ৰ তোমালোকেও তেনে পবিত্ৰ হ'বলৈ লাগে এই ঈশ্বৰৰ মন্দিৰ পবিত্ৰ হয় আৰু প্ৰভুৱে আশীৰ্বাদ দিবলৈ বিচাৰিছে যদিহে আপুনি প্ৰভুৰ কাৰণে নিজকে ঘৰ সাজে নিজকে যদি প্ৰভুৰ যদি মন্দিৰ যদি আপুনি বনাবলৈ পাৰে য'ত প্ৰাৰ্থনা হ'ব য'ত প্ৰভুৰ আৰাধনা হ'ব য'ত প্ৰভুৰ বাক্য ধ্যান আপুনি কৰিব সেই মন্দিৰ যদি আপুনি বনাবলৈ পাৰে প্ৰভুৰ ঘৰ যদি বনাবলৈ পাৰে প্ৰভুৱে কি আশীৰ্বাদ দিব যেনেকৈ প্ৰমিছ কৰিছে চলমনক মই তোমাক মই কেতিয়াও নকৰোঁ ত্যাগ মই নকৰিম মই তোমাক কেতিয়াও নেৰিম তুমি যদি মোৰ কাৰণে যদি ঘৰ সাজায় মন্দিৰ যদি সাজে Praise the Lord. Hallelujah. আৰু সেইটো চাবি আপুনি জানিবলৈ লাগে প্ৰভুৰ আশীৰ্বাদ আপোনাৰ জীৱনত কেনেকৈ আহিব আৰু আজি মই 5টা চাবি আপোনালোকক দিছোঁ মনত ৰাখিবৰ কাৰণে প্ৰভুৰ যদি আশীৰ্বাদ যদি আপোনাক লাগে নম্বৰ 1 serve God okay প্ৰভুক আপুনি সেৱা আপুনি কৰক কোনো okay আকৃতিৰে মূৰ্তি সজাই পেলাই সেৱা আপুনি কৰিবলৈ নালাগে প্ৰভুকে আপুনি সেৱা কৰিবলৈ লাগে নম্বৰ 2 তেওঁ প্ৰেম কৰাৰ যোগেদি আপুনি আশীৰ্বাদ আপুনি পাবলৈ পাৰে কোনো এটা বিষয় নহয় এই পৃথিৱী আৰু পৃথিৱীত থকা কোনো এটা বস্তু তুমি প্ৰেম কৰিবলৈ নালাগে প্ৰভুক যদি আপুনি প্ৰেম কৰে প্ৰভুৱে আপোনাক আশীৰ্বাদ দিবলৈ বিচাৰিছে ওকে নহলে অভিশাপ আহিব চতুৰ্থ পুৰুষলৈকে প্ৰভুৱে শাস্তি দিওঁতে ঈশ্বৰে বুলি কৈছে নম্বৰ 3 by obeying God প্ৰভু আপুনি মানি চলিলে ওকে আশীৰ্বাদ আপোনাক ওভাৰটেক কৰিব ওকে আশীৰ্বাদে আপোনাক বিচাৰিব আপুনি বিচাৰিবলৈ নালাগে ওকে চকুৰ লগত নেদেখা কাণেৰে নুশুনা আশীৰ্বাদ প্ৰভুৱে আপোনাক দিবলৈ বিচাৰিছে নেক্সট কি প্ৰভুৰ দাসক আমি সন্মান কৰিবলৈ লাগে তেওঁলোকক যদি সন্মান কৰি পেলাই আপুনি গ্ৰহণ কৰে আপুনি তাৰ আশীৰ্বাদটো প্ৰভুৱে আপোনাক দিব লাষ্ট প্ৰভুৰ কাৰণে আমি ঘৰ বনাব লাগে আমি নিজকে প্ৰভুৰ মন্দিৰ আমি বনাবলৈ লাগে যদি প্ৰভুৰ যদি আশীৰ্বাদ যদি আপোনাক লাগে কম সকলে হালেলুয়া praise the Lord আজি আমি মনত ৰাখিবনে আশীৰ্বাদ কেনেকৈ পাম ইয়া প্ৰভুৰ আশীৰ্বাদে আপোনাক ধনৱন্ত কৰে আৰু তেওঁৰ আশীৰ্বাদ কেতিয়াও ঈশ্বৰে দুখ যুগ নকৰে কেতিয়াও প্ৰব্লেম প্লাস নকৰে কেতিয়াও সমস্যা আপুনি প্লাস কৰি নিদিয়ে আপোনাক প্ৰভুৰ আশীৰ্বাদে আপোনাক ধনী কৰিবলৈ পাৰে আৰু আশীৰ্বাদটো আপুনি গম পাব টকা পইচা মাত্ৰ আশীৰ্বাদ নহয় হয়তো এটা আশীৰ্বাদ হয় আৰু সেই আশীৰ্বাদে প্ৰভুৰ ফেভাৰ হয় প্ৰভুৰ জ্ঞান হয় প্ৰভুৰ প্ৰটেকশ্যন হয় প্ৰভুৰ আনন্দ হয় প্ৰভুৰ শান্তি হয় প্ৰভুৰ ফ্ৰীডম হয় ওকে প্ৰভুৰ আশীৰ্বাদ আৰু সেই আশীৰ্বাদ আজি আমি ওকে পাম ওকে বাই সাৰ্ভিং হিম তেওঁক সেৱা কৰাৰ যোগেদি তেওঁক প্ৰেম কৰাৰ যোগেদি তেওঁক মানাৰ যোগেদি প্ৰভুৰ দাসক সন্মান কৰাৰ যোগেদি আৰু প্ৰভুৰ কাৰণে আমি ঘৰ বনোৱাৰ যোগেদি প্ৰভুৱে আমাক আশীৰ্বাদ দিবলৈ পাৰে আৰু যদিহে আপুনি মানিবলৈ পাৰে কিন্তু আপুনি যদি শুনে আৰু এইবিলাক পালন নকৰে লাভ নাই আপুনি যিমান শুনক ভাল ভাল সাৰমন শুনি থাকক যদি আপুনি যদি পালন নকৰে একো লাভ নাপায় ইভেন লাইক যদিও মই এজ এ পাষ্টাৰ সদায় মই বাইক পঢ়িব তো আপোনালোকক সদায়হে প্ৰচাৰ কৰিব শিকাব মই নিজেও যদি নামানো পাব জানো আশীৰ্বাদ নাপাব আশীৰ্বাদটো মানি চলা ব্যক্তিবিলাকৰ কাৰণেহে হয় আশীৰ্বাদটো বুজিছে নে যদিও মই পাষ্টাৰ হয় যদিও মই টিচিং মই কৰোঁ আৰু ব্যক্তিগতভাৱে ময়ো যদি নামানো ময়ো আশীৰ্বাদ মই পাবলৈ নোৱাৰোঁ আৰু আজি মোৰ জীৱনতো মই আশীৰ্বাদ দেখিছোঁ ওকে যেতিয়া মই প্ৰভুক সেৱা মই কৰিলোঁ সকলোবোৰ এৰি পেলাই
অ'কে যেতিয়া মই প্ৰভুক প্ৰেম কৰিলোঁ পাগলৰ নিচিনা, যেতিয়া প্ৰভুক মানি চলিলোঁ, প্ৰভুৰ দাসক ৰেচপেক্ট কৰিলোঁ আৰু নিজৰ জীৱন প্ৰভুৰ কাৰণে ঘৰ সজালে, অ'কে প্ৰভুৰ আশীৰ্বাদ বহুত পালোঁ আৰু বহুত দেখিলোঁ। আৰু প্ৰভু এই বাইকৰ যোগেদি সকলোকে আশীৰ্বাদ কৰক, প্ৰাৰ্থনা কৰিম আৰু প্ৰভু কম, প্ৰভু পবিত্ৰ আত্মা মোক সহায় কৰা যাতে মই তোমাক সেৱা কৰিবলৈ পাৰোঁ।